2014 চনৰ পৰা মই এইটো কাম কৰি খাই আছোঁ। এইটো কষ্টৰ কাম। মোৰ আগতে একো আমাৰ ঘৰখনত একো অৱস্থাই এতিয়াও একো নাই হ'লেবি কিটো কৰিলে কি হ'ব বুলি আমি কৰি খাই আছিলোঁ। এইকণতে এনেকৈ মিডিয়াই যোগাযোগ এনেকৈ হ'ব বুলি অকণো আমি ভবা নাছিলোঁ। আমাৰ দুখে উকে এনেকৈ পাৰ হৈ আজি আপোনাৰ ইমান বছৰ হৈ গুচি গ'ল। কাৰোবাৰ ঘৰে ঘৰে নাৰিকল পাৰি, কাৰোবাৰ ঘৰে ঘৰে তামোল পাৰি আৰু কাৰোবাৰ অসুবিধা জেগাৰ পৰা এনেকুৱা ওখ গছত উঠি পেলাই ডাল কাটি কুটি এনেকুৱা জীৱন নিৰ্বাহ কৰি আছে, ল'ৰা ছোৱালীক পোহপাল দি আছে। তাতে আমি বহুত সন্তুষ্ট হৈছোঁ, যিহেতুকে জীৱিকাৰ পথ হিচাপে তেওঁৰে এইটো বাছি লৈছে।